হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। থাম্বনেইলখন দেখি হয়তো সকলোৱে গমেই পাইছা যে আজিৰ ভিডিঅ'ৰ টপিকটো কিহৰ ওপৰত হ'ব। আজি আমি আপোনালোকক জনাবলৈ আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি তেওঁলোকৰ মাহিলী দৰমহা কিমান, লগতে এওঁলোকে কি কি চৰকাৰী সুবিধাসমূহ লাভ কৰে। হয়তো সকলোৰে জানিবলৈ মন যায়। গতিকে ব'লক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰু বিশেষভাৱে আৰম্ভ কৰোঁ। প্ৰথমেই ক'বলৈ ওলাইছোঁ ৰাষ্ট্ৰপতিগৰাকীৰ বিষয়ে। বন্ধুসকল, বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু আৰু এগৰাকী ৰাষ্ট্ৰপতি হোৱা হেতুকে তেখেতে বহুকেইটা সা সুবিধা লাভ কৰে। ইয়াৰ ভিতৰত বিনামূলীয়া স্বাস্থ্য, বিনামূলীয়া ভ্ৰমণ, লগতে বিনামূলীয়া বাসগৃহকে ধৰি বহুকেইটা সা সুবিধা লাভ কৰে আৰু তেখেতৰ মাহিলী দৰমহা হৈছে 5 লাখ টকা। আৰু এইবাৰ ক'বলৈ ওলাইছোঁ উপৰাষ্ট্ৰপতিগৰাকীৰ বিষয়ে। আৰু উপৰাষ্ট্ৰপতিগৰাকীয়েও ঠিক একেই সা সুবিধা লাভ কৰে আৰু তেখেতৰ মান্থলি দৰমহা হৈছে 4 লাখ টকা। আৰু এইবাৰ ক'বলৈ ওলাইছোঁ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ বিষয়ে। আৰু ভাৰতৰ বৰ্তমানৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ নাম হৈছে নৰেন্দ্ৰ মোদী। আৰু প্ৰধানমন্ত্ৰী হোৱা হেতুকে তেখেতে ভাৰতবৰ্ষৰ পৰা বহুকেইটা সা সুবিধা লাভ কৰে। তাৰ ভিতৰত বিনামূলীয়া ভ্ৰমণ, বিনামূলীয়া স্বাস্থ্য, বিনামূলীয়া বাসগৃহকে ধৰি বহুকেইটা সা সুবিধা লাভ কৰে। আৰু তেখেতে ভাৰত চৰকাৰৰ ফালৰ পৰা 1,66,000 টকা লাভ কৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে তোমালোকে তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবাচোন। বন্ধুসকল, তোমালোকে বাৰু আমাৰ চেনেলৰ পৰা আৰু কি কি ভিডিঅ' চাবলৈ বিচৰা তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবাচোন। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।